দিশত বিজয় দাদা বৈকুণ্ঠৰ পাৰিখত আমি দুয়ো জয় আৰু বিজয় যিজনাৰ চৰণ দৰ্শন লভিবৰ বাবে নাগ নৰ যক্ষ ৰক্ষ মানৱ দানৱ সকলোৱে কৰিব লাগে কঠোৰ সাধনা তেনেহেন দেৱতাৰ চৰণ বন্দন আমি নিতে নিতে দুয়ো কৰিব পাৰিছো কোৱা দাদা হয় আমাৰ নিচিনা ভাগ্যৱান আছে জানো কোনোবা এই বিশ্ব ব্ৰহ্মাণ্ডতে সঁচা ভাই বিজয় আমাৰ নিচিনা ভাগ্যৱান কোনো নাই এই বিশ্ব ব্ৰহ্মাণ্ডত তথাপিও দাদা কোৱা দাদা হয় মন হৈ ফিৰলা কিয় কিবা হেতু দেখো তব বিষাদিত বদন ভাই বিজয় দাদা পৰলৈ বুজিব একে কিয় আজি মনবোৰ হৈছে চঞ্চল দাদা কোনোবাই যেন কৈ মোক সৰু সদূৰৰ পৰা জয় আৰু বিজয় অতি শীঘ্ৰেই শেষ হ'ব তোমালোকৰ সুখৰ জীৱন দাদা পৰি হৰি বৈকুণ্ঠ নিবাস ভঞ্জিব লাগিব আমি দুয়ো যন্ত্ৰণাকে দাদা দাদা মিছাতেই নহ'ব চঞ্চলে দেৱতাৰ আশীষ হীৰা তুলিলৈ লভিছো আশ্ৰয় দুয়ো আমি পৰমাত্মা কৃপাময়ৰ চৰণ ছায়াত তেনেস্থলত অভাৱতে চিন্তা কৰি কিয় নিজৰে অমংগল কৰিছা কামনা হয় গোবিন্দ পৰমানন্দ তব মনোৰথ এপদ দণ্ড দাদা ভাই সুমধুৰ হৰিনাম গাই কোনোবা এই দিশে আহিব লাগিছে যে কি নহওক লাগে নোৱাৰে লভিব এবে হৰিৰ দৰ্শন অনন্তৰ তন্দ্ৰময় বিশ্বামত কিবা দৰে বাৰে বাৰে জন্মাই ব্যাঘাত হৰি
কাৰ অনুমতিলৈ প্ৰৱেশ কৰিলা এই বৈকুণ্ঠপুৰীত ব্ৰহ্মাৰ মানস পুত্ৰ আমি চাৰিওজন শ্ৰী হৰিৰ গুণানুকীৰ্তন কৰি ফুৰো আমি এই বিশ্ব ব্ৰহ্মাণ্ড দেখি পাৰিছো চলিব গদাধাৰী দুয়োজন দ্বাৰক্ষী বৈকুণ্ঠপুৰী সেইবাবে এৰি দিয়া পথ যাওঁ আমি প্ৰভুৰ আলয় অনুমতি নাপালে প্ৰভু এৰিব নোৱাৰো পথে ইমান সহজে তাৰোপৰি এনেদৰে উলংগ বেখেৰে কদাপিতো যাব দিব নোৱাৰো প্ৰভুৰ পক্ষত কি ইমান অপমান হুন হেৰ দাম্ভিক দৰি বৈষ্ণৱক অপমান কৰি নিজৰ নাক কিয় মানিছ আপুনি বৈষ্ণৱ দাদা বৈষ্ণৱ হং হেৰ উলংগ বালকে এনেদৰে বিভস্য বেখেৰে অহা নাই কোনোদিন ভকত বৈষ্ণৱ ভগৱত দৰ্শনৰ হেতু বালকৰ খেলা ঘৰ নোহেইতো বিষ্ণুৰ আলয় এতিয়াও সন্মানেৰে জনাও বালকক অবিলম্বে স্থান ঘৰ পৰিত্যাগ কি কৰিবি হেৰ দাম্ভিক দৰি অসহ্য অতিকে অসহ্য বয়সত বালক যদিও অতিকে দুৰন্তৰে বৰবৰ্দল হেৰ বস্ত্ৰহীন বালক এতিয়া এই স্থান ঘৰ পৰিত্যাগ আতৰিছা হেৰ উলংগ বালক দাদা ই চাই আছা ক্ষান্ত হোৱা কীৰ্তগণ কৰিছো কাকতি এনেদৰে প্ৰপশাব্দে নকৰিবা সমুলি নিৰ্মূল বন্দিমি যন্ত্রণাকে কি নিজি কর্ম বলে তার বাবে নকরু আক্ষেপি কিন্তু প্রভুর হেওয়ার পরা কোনো দিন নকরা বঞ্চিত ঈশ্বর ভক্তি চেনি
থাকে সদামতি এই ভিক্ষা আমি মাগিছো দুনাই এই ভিক্ষা আমি মাগিছো দুনাই এই ভিক্ষা আমি তোমার অনন্ত নাম শ্রবণ কীর্তন করে পুরা একমাত্র লক্ষ্য জীবন হে নারায়ণ কৃপাময় দয়া করে স্থান দিয়া রাতুল সারাগণ ওঠা ওঠা সিদ্ধগণ ভাল প্রভু তোমালোকক অপমান কৰি পাৰিষদ জয় আৰু বিজয়ে যি গুৰুতৰ অপৰাধ কৰিলে তাৰ বাবে মই নিজে ক্ষমা ভাষ্য মাগি আহিছোঁ তোমালোকৰ ওচৰত বিহিলা উচিত দণ্ড দুই দুৱৰি তাৰ বাবে নকৰোঁ মনত অলপ আক্ষেপ ভকতদ্ৰোহী হয় যদি কোনোজন সিজনৰ ক্ষমা নাই জানিবা নিশ্চয় প্রভু ক্রোধানলে দগ্ধ হয় হেরুয়াই হিতাহিত জ্ঞান তোমার সেবক দুয়ো জয় বিজয়ক অভিশাপ দিলু ভয়ঙ্কর তার বাবে অনুতপ্ত হলো আমি সিদ্ধ দুখ আমি করিছো স্বীকার দণ্ড দিয়া জগন্নাথ হীর পাতিলাম আমি বিধাতার আশীর্বাদ বলে নকৰা নকৰা মনত আক্ষেপ সিদ্ধখন অভিমানী সেৱকৰ দৰ্পশূন্যৰ বাবে অভিশাপ দিয়ালো মই নিজে নিজ কৰ্মফল ভোগ কৰি পুনৰ দুয়ো উভতি আহিব এই বৈকুণ্ঠ ধাম তাৰ বাবে নকৰিবা তুমি অলপো চিন্তা যত আসে দেবনির্জন নরনারীয়ে বিশ্ব ব্রহ্মাণ্ড সকলের অধিকারী তুমি তোমার অপার দয়া বুঝিবর শক্তি নাই প্রভু দিয়া প্রভু আশীর্বাদ তোমার পাওয়া যেন থাকে সদা ভকতি আমার মনোবাঞ্ছা তোমালোকৰ পূৰ্ণ হওক দিয়া
বাৰিষত জয় আৰু বিজয়। নকৰা মনত সংশয়, জন্মলভী অসুৰ বংশত ত্ৰিভুৱন কৰিবা শাসন। বৈৰীভাৱে চিন্তা কৰি মুক্তি লাভ কৰিবা সহজ। বৈৰীভাৱে চিন্তা কৰি লভিম মুকুতি আমি তজু প্ৰসাদ। বুজা নাই প্ৰভু মহিমা তোমাৰ। ভাগি পাতি কোৱা প্ৰভু কি মতে তৰিম ভাবি তুস্কৰ মায়া। শুনা মোৰ ভক্ত দুয়োজন, ব্ৰহ্ম সাপ আৰু ব্ৰহ্ম বাক্য কদাপিতো মই নকৰো লংঘন। এবাৰ কৰি জন্ম লভি তিনিবাৰ দেৱদ্ৰোহী বিশ্বদ্ৰোহী ভক্তদ্ৰোহী হৈ যেতিয়াই শত্ৰুৰূপে চিন্তা কৰি বৈষ্ণৱৰ দ্ৰোহ আচুৰিবাৰ, তেতিয়াই প্ৰতিদ্বন্দ্বী ৰূপে দেখা দিম মই সন্মুখ সমৰত। এবে যোৱা দুয়ো বৈকুণ্ঠৰ পৰা কাশ্যপৰ ঔৰখতে প্ৰথমে জন্ম লোৱা দিদিৰ গৰ্ভ। কাশ্যপৰ ঔৰখতে প্ৰথমে জন্ম লোৱা দিদিৰ গৰ্ভ। Do